আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলখন দেখি গম পাইছে কামাণ্ডো 164 পোষ্টত 820 জন সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব কেনেকৈ 820 জন সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব সেইটো ওপৰতে আমি আলোচনা কৰিম আৰু স্পৰ্টছত আপোনালোকক 40 জন কেণ্ডিডেট মাতিব ল'ৰা 20 জন মাতিব আৰু ছোৱালী 20 জনী মাতিব গতিকে ভিডিওটো আপোনালোকে ডিটেইলছ সহকাৰে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাওক আৰু মই বুজাই দিবলৈ আপোনালোকক ধুনীয়াকৈ চেষ্টা কৰিম আৰু বহুতে কৈ আছে কামাণ্ডো বোলে 75 কাট অফ যাব 70 কাট অফ যাব মই আপোনালোকক কৈছো লোকৰ কথা শুনিব দৰকাৰ নাই কামাণ্ডো 75 বা 70ও কাট অফ নেযায় আপোনালোকে চিন্তা কৰিব নালাগে বহুতে বহুত কথা কৈছে ইমানো হাই কাট অফ নেযায় এতিয়ালৈকে আপোনালোকৰ চাওক নিজে হিচাপ কৰক আপোনালোকে 70 নো এতিয়ালৈকে অল আসামত 30 টাই পাইছে জানো নাই পোৱা বা 75 এতিয়ালৈকে অল আসামত 40 টাই পাইছে জানো নাই পোৱা ইমান সহজ কথা নহয় এতিয়ালৈকে কামাণ্ডো হাইছ হৈ আছে আপোনালোকৰ 74 ৰবি কুলি হয় নামটো তেওঁ ডিব্ৰুগড় জিলাত টেঙাখাটত তেওঁ ইন্টাৰভিউ দিছিলে আৰু তেওঁ ঘৰ হল ফদিয়াত অল আসামত এতিয়ালৈকে তেওঁৱে হাইছ আছে 74 আৰু হেতুৱে থাকিব 74 হয়তো 75 হ'ব পাৰে তাতকৈ ওপৰত নেপায় আৰু আপোনালোকৰ 75 কাট অফ নেযায় আৰু 70ও কাট অফ নেযায় আপোনালোকে চিন্তা কৰিব নালাগে আৰু হেতু ওপৰতে আজি মই ডিটেইলছ সহকাৰে আপোনালোকৰ ভিডিওটো আৰম্ভ কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাব বলকচোন আৰু মই ভিডিওটো আপোনালোকক একদম মই বুজাই দিম আৰু মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে যদি প্ৰথমবাৰ আহিছে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব এইখনে চাওক মই আপোনালোকক ভালকৈ বুজাই দিম আসাম কামাণ্ডো সাইকোমেট্ৰিক টেষ্টত আপোনালোকক কিমান মাতিব কেণ্ডিডেট 164 পোষ্ট টোটেল মাতিব আপোনালোকক 820টা মই আপোনালোকক এইটো বুজাই দিম 820টা কেনেকৈ হ'ব চাই থকা আপোনাৰ নৰ্মেল কেণ্ডিডেট কি কাৰণে লিখিছো ইয়াত আৰু স্পৰ্টছো আছে গতিকে ইয়াত চাওক স্পৰ্টছ কেণ্ডিডেট সেইটো কাৰণে আমাৰ এইখিনি নৰ্মেল কেণ্ডিডেট লিখিছো 164 পোষ্টৰ লগত যদি আপোনালোকৰ 8টা পোষ্ট যদি মাইনাছ কৰি দিয়া থাকিব আপোনালোকৰ 156 পোষ্ট আৰু থাকিব আপোনালোকৰ 8টা পোষ্ট আপোনালোকৰ স্পৰ্টছত থাকিব আৰু 156 পোষ্ট আমাৰ নৰ্মেল কেণ্ডিডেট তাৰ লগত 156 ৰ লগত যদি আপোনালোকে 5 প্লাস কৰি দিয়ে তেতিয়া হ'ব আপোনালোকৰ 780টা পোষ্ট 780টা পোষ্ট আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব মই গোটেইখিনি লাষ্টত বুজাই দিম আপোনালোকে বুজি লওক ভিডিওটো স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে বুজি নাপাব কথাখিনি পিছত আকৌ আপোনালোকে উল্টা পুল্টা কমেণ্ট দিব তাৰ পিছত চাই লওক আপোনালোকৰ 156 ৰ লগত যদি 4 প্লাস কৰি দিয়ে তেতিয়ালৈকে আপোনালোকৰ 624 জনক মাতিব আপোনালোকক সাইকোমেট্ৰিক টেষ্ট দিবলৈ নহলেও আপোনালোকক 156 ৰ লগত যদি আপোনালোকৰ 3 প্লাস কৰি দিয়ে আপোনালোকৰ 468 কেণ্ডিডেট মাতিব আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট দিব কাৰণে আৰু নহলেও আপোনালোকক 156 ৰ লগত যদি 2 প্লাস কৰি দিয়ে আপোনালোকৰ 312 জন এটো কেনেকৈ হ'ব এতিয়া মই আপোনালোকক বুজাই দিম 312 জন এইকেইটা ভিতৰতে আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট দিব মাতিব এইখিনি ভিতৰতে মাতিব হয়তো আপোনালোকৰ 780 জন মতাটো বহুত চান্স আছে কি কাৰণ আছে মই বহুতক কামাণ্ডো এজন এসআই কৰি আছে দুজন কামাণ্ডো এসআই আৰু এজন কনষ্টেবল খুদিছো সাইকোমেট্ৰিক টেষ্টত কিমান মাতিছিলে কৈছে এটা পোষ্ট এগেইনষ্টত মানে 5টা মাতিছিলে যদি এটা পোষ্ট এগেইনষ্টত যদি আপোনালোকৰ 5টা মাতে তেতিয়া আপোনালোকৰ কিমান হ'ব 780 জন কেণ্ডিডেট হ'ব যদি 4টা মাতে আপোনালোকৰ 624 জন হ'ব গতিকে আৰু এই বছৰ আপোনালোকে নেভাবিব 164 পোষ্টত আপোনালোকক কমকে কেণ্ডিডেট মাতিব এই বছৰ হয়তো 5টাতকৈ হয়তো বেছিও মাতিব পাৰে কাৰণ আপোনালোকে তেতিয়া নিজে ভাবক যোৱা বছৰ আপোনালোকৰ 2445টা পোষ্টত আপোনালোকৰ যদি 5টাকে মাতে তেতিয়াহলে এই বছৰ 164 পোষ্টত আপোনালোকৰ 6টাকে 7টাকো মাতিব পাৰে কিন্তু এই বছৰ আপোনালোকৰ সাইকোমেট্ৰিক টেষ্টত বেছি কম্পিটিশন হ'ব ফিজিকেলত যিমান কম্পিটিশন আছিল সাইকোমেট্ৰিকছত বেছি কম্পিটিশন হ'ব আৰু আপোনালোকক কোৱেশ্চন বহুত সুধিব সাইকোমেট্ৰিকছ গতিকে সাইকোমেট্ৰিকছৰ কাৰণে আপোনালোকে যদি কামাণ্ডো ফিজিকেল পাস কৰি থৈ দিছে সাইকোমেট্ৰিকছৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকে চাওক ইয়াত দিছো 1:5 বুলি কোনটা বুজি পোৱা নাই মানে আপোনালোকৰ এটা পোষ্ট এগেইনষ্টত মানে 1:5 মানে 5 জনকে মাতিব মানে এটা 1:5 এটা পোষ্ট এগেইনষ্টত কেজনকে মাতিব সাইকোমেট্ৰিক টেষ্টত 5 জনকে মাতিব তেতিয়া হ'ব আপোনালোকৰ কিমান 780 জন কেণ্ডিডেট হ'ব আৰু চাওক 1:4 মানে আপোনালোকৰ এটা পোষ্ট এগেইনষ্টত যদি 4 জনকো মাতে এটা পোষ্ট এগেইনষ্টত যদি 4 জন মাতে তেতিয়া হলে আপোনালোকৰ 624 জন হ'ব 624 জন আৰু 1:3 এটা পোষ্ট এগেইনষ্টত যদি আপোনালোকৰ 468 জন যদি মাতে 468 জন যদি মাতে তেতিয়া মানে 1:3 কে যদি মাতে আপোনালোকৰ 468 জন যদি হয় তেতিয়া আপোনালোকৰ 1:3 কে মাতিলে ইমান হ'ব আৰু 1:2 কেও যদি মাতে তেতিয়া আপোনালোকৰ 312 জনো বহুত কেণ্ডিডেট গতিকে 1:2 কে নেমাতে একেবাৰে কম নাই নে বুলি কলো আপোনালোকৰ 1:4 কে মাতিব আপোনালোকৰ 400 মানে কি 624 জন মাতিব মোৰ মতেতো 1:5 কে মাতিব যোৱা বছৰ 1:5 কে মাতিব যদি 1:5 কে মাতে টোটেল আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট দিবলৈ নৰ্মেল কেণ্ডিডেটক মাতিব কিমান 780 জনে মাতিব 780 জন সাইকোমেট্ৰিক টেষ্টত মাতিব গতিকে তেতিয়ালৈকে আপোনালোকে নিজেই ভাবক 70 75 71 72 অকল সেইকেইজনেই পাব নেকি না নৰ্মেল কেণ্ডিডেটো পাব আপোনালোকৰ চাব 65 66 67 68 এইখিনি কেণ্ডিডেটো চান্স আছে মই কোৱা নাই যে 64 কোপা চান্স নাই বুলি 62 কোপা চান্স নাই আছে তেখেতলোকো আছে গতিকে চিন্তা কৰিব নালাগে আপোনালোকে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক আৰু এটা আপোনালোকে এটা ৰিকুৱেষ্ট কৰিব কামাণ্ডো হিমন্ত বিশ্ব শৰ্মা ছাৰে পোষ্ট বঢ়াই দিম বুলি কৈছিলে গতিকে আপোনালোকে সেইখিনি কথা ক'বাৰ মিটিঙত গ'লে এতিয়া
চিলেকশ্যনৰ মিটিং আছে গতিকে যাব আপোনালোকে চবেই ধৰিব ছাৰ কামাণ্ডো পোষ্টটো আপোনালোকে বহাই দিম বুলি যে কৈছিলে এতিয়ালৈকে আপুনি বহাই দিয়ে নে কেতিয়া বহাই দিব সেইখিনি কথা ক'লে তেখেতে বহাই দিব এতিয়া আমি স্পৰ্টছৰ ওপৰত কথা পাতিম স্পৰ্টছৰ চাওক স্পৰ্টছ কেণ্ডিডেট আছিলে মাত্ৰ স্পৰ্টছৰ 8টা পোষ্ট আছিলে চাওক 8ৰ লগত যদি আপোনালোকে 5 পূৰণ কৰি দিয়ে তেতিয়াহ'লে 40জন কেণ্ডিডেট স্পৰ্টছত আপোনালোকক মাতিব মানে সাইকোমেট্ৰিক টেষ্টত আৰু যদি 8ৰ লগত যদি 4 পূৰণ কৰি দিয়ে আপোনালোকক 32জন কেণ্ডিডেট মাতিব স্পৰ্টছৰ আৰু মানে 8ৰ লগত যদি মানে আপোনালোকক যদি ধৰক 4 প্লাছ কৰি দিয়ে 32জন মাতিব আৰু 8ৰ লগত 3 প্লাছ কৰিলে 24জন মাতিব 8ৰ লগত 2 প্লাছ কৰিলে 16জন কেণ্ডিডেট আপোনালোকৰ সাইকোমেট্ৰিক্সত মাতিব টোটেল 40জন কেণ্ডিডেট আপোনালোকক কিয় মাতিব মানে স্পৰ্টছৰ কেণ্ডিডেট সাইকোমেট্ৰিক টেষ্টত মাতিব মানে কিন্তু 1:5 মানে 1:5 হ'লে আপোনালোকৰ 40জন মানে এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ 5টাকে থাকিব 40জন মাতিব যদিও আপোনালোকৰ 1:4 হয় তেতিয়া 32জন মাতিব মানে এটা পোষ্টৰ এগেইনষ্টত আৰু 1:3 কে হ'লেও আপোনালোকৰ 24জন থাকিব আৰু 1:2 কে হ'লেও আপোনালোকৰ 16জন থাকিব গতিকে 1:2 কে কেতিয়াও নামাতে আপোনালোকৰ 1:5 কে মাতিব আৰু ল'ৰাও কি 1:5 কে ল'ৰাও মাতিব আৰু ছোৱালীও 1:5 কে মাতিব যোৱা বছৰো মাতিছিলে আৰু এই বছৰো মাতিব হয়তো 1:2 আপোনালোকৰ 5 টো ঠাইত বাঢ়িবও পাৰে কিন্তু নকমে আপোনালোকে চিন্তা নকৰিব তেতিয়া আপোনালোকৰ টোটেল কিমান হ'ব 40টা টোটেল স্পৰ্টছত 40টা হৈ যাব তেতিয়া মাতিব চাওক ল'ৰা মাতিব আপোনালোকৰ 20জন যাৰ স্পৰ্টছৰ চাৰ্টিফিকেট আছিল ল'ৰা 20জন সাইকোমেট্ৰিক টেষ্টত মাতিব আৰু ছোৱালী মাতিব আপোনালোকৰ 20জনী তেতিয়া আপোনালোকে গম পালে ছোৱালী 20জনী সাইকোমেট্ৰিক টেষ্টত মাতিব আৰু ল'ৰা 20টা সাইকোমেট্ৰিক টেষ্টত মাতিব আৰু আপোনালোকক যদি কামাণ্ডো ওপৰত যদি ডিটেইলছ কাট অফৰ ওপৰত এটা সম্পূৰ্ণ ভালকে যদি ভিডিও এটা লাগে আপোনালোকে মোক কমেন্ট কৰি জনাব মই কামাণ্ডোৰ ওপৰত ডিটেইলছ ভালকে এটা সাইকোমেট্ৰিক মানে কি ভালকে এটা কাট অফৰ ওপৰত ভিডিও দিবলৈ চেষ্টা কৰিম তেতিয়া আপোনালোকে নিজে প্লাস কৰক ইয়াত এফালে আপোনালোকৰ 780টাৰ লগত যদি আপোনালোকৰ 40টা পোষ্ট যদি প্লাস কৰি দিয়ে টোটেল হ'ব আপোনালোকৰ 820টা গতিকে টোটেল কেণ্ডিডেট মাতিব 820 জনক আপোনালোকৰ কামাণ্ডো সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব আৰু যোনে কামাণ্ডো ফিজিক্যাল পাস কৰি থৈছে মোৰ কাৰণে মোৰ ফালৰ পৰা বেষ্ট হ'ব আপোনালোকে ফিজিক্যাল মানে কি সাইকোমেট্ৰিক টেষ্টৰ কাৰণে ভালকে প্ৰিপাৰেচন কৰক লোকৰ কথা নুশুনিব কামাণ্ডোত 71 বোলে কাট অফ যাব 72 যাব এইবিলাক নাযায় মিছা কথা আপোনালোকে পিছত প্ৰমাণ চাব এই ভিডিওটো সেভ কৰি ৰাখক আৰু যদি আপোনালোকক যদি কাট অফৰ ওপৰত যদি বেষ্ট ভিডিও লাগে যদি লাগে আপোনালোকে মোক কমেন্ট কৰি জনাব মই ভাল ভিডিও এটা আপোনালোকক কাট অফত আনি দিম পুৰা এনালাইসিস কৰি কিমানৰ পৰা কাট অফ যাব পাৰে কোন আপোনালোকে কমেন্ট কৰি জনাব মই কাট অফৰ ভিডিও এটা আনি দিম আৰু মোৰ ইউটিউব চেনেলটো যদি বা মোৰ ভিডিওটো চাই যদি আপোনালোকক কেনেকুৱা লাগিলে মোক কমেন্ট কৰি জনাব ইনবক্সত তেতিয়া মই গম পাম যে আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে বা বেয়া পাইছে যদি বেয়া পাইছে বুলি আপোনালোকে কমেন্ট কৰি জনাব মই বেয়া নাপাম আৰু মোৰ ভিডিওটো কেনেকুৱা চাই আপোনালোকে ভাল পালে নে বেয়া পালে কমেন্ট কৰি জনাব আৰু মোৰ ভিডিওটো চাই যদি আপোনালোকৰ হেল্প হৈছে বা মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিওটো যিমান পাৰে আপোনালোকৰ লগৰ সমনীয়াবিলাকক সবকে শেয়াৰ কৰি দিয়ক তেখেতলোকে টেনচনত আছে সাইকোমেট্ৰিক টেষ্টত কিমানজনকে মাতিব তেতিয়া এই ভিডিওটো চালে সম্পূৰ্ণ কথাখিনি গম পাব জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আৰু নেক্সট ভিডিও কিহৰ ওপৰত লাগে আপোনালোকে মোক কমেন্ট কৰি জনাব